হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। চৰকাৰী ফ্ৰী ই ৰিক্সা অনলাইন এপ্লাই। চৰকাৰী ফ্ৰী ই ৰিক্সা পাবলৈ আপোনালোকে যদি এতিয়াও এপ্লাই কৰা নাই, অতি সোনকালে এপ্লাই কৰি দিয়ক। মাত্ৰ হাতত 2 দিন সময় আছে। কেনেকৈ এপ্লাই কৰিব আপোনালোকে ভিডিঅ'টোত চাই থাকিব। A to Z সকলো প্ৰচেছ আপোনালোকে গম পাব। যিসকলে কৰা নাই ভিডিঅ'টো চাইছে অতি সোনকালে কৰি লওক। বন্ধুসকল নিজৰ মোবাইলতে কৰিব পাৰিব। আৰু যদি চেনেলটোত নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টোত শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। এপ্লাই কৰিবলৈ হ'লে বন্ধুসকল মই তলত এটা লিংক দি থ'ম ডিছক্ৰিপশ্যনত। আপোনালোকে তালৈকে যাব, ডিছক্ৰিপশ্যন ভিজিট কৰিব। তাত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব। নহ'লে আপোনালোকে যদি চাৰ্চ কৰোঁ বুলি ভাবে ডাইৰেক্ট যিকোনো এটা ব্ৰাউজাৰ আপোনালোকৰ মোবাইলৰ খুলি পেলাই টাইপ কৰিব assammainority.com বুলি টাইপ কৰিব। টাইপ কৰি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত আপোনালোকে যিটো প্ৰথম অপশ্যন দেখিছে, প্ৰথম অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত 3টা অপশ্যন আহিব আপোনালোকৰ। 3টা অপশ্যনৰ ভিতৰত আপোনালোকে যিটো ই ৰিক্সা তলত দেখিছে ডিষ্ট্ৰিবিউশ্যন অফ ই ৰিক্সা যিটো অপশ্যন দেখিছে আপোনালোকে সেই অপশ্যনটোত ক্লিক কৰিব। সেইটো অপশ্যনত ক্লিক কৰাৰ পিছত 2 নম্বৰ অপশ্যনটো আপোনালোকে দেখিছে পাৰ্চনেল ইনফৰমেশ্যন। ইয়াত আপোনালোকে ভৰাব লাগিব। ফাৰ্ষ্ট আপোনালোকৰ নামটো ভৰাই দিব যিজনে এপ্লাই কৰোঁ বুলি ভাবে। পাৰ্চনেল ইনফৰমেশ্যন যিটো দেখিছে তাৰ তলতে। তাৰপিছত ফাদাৰ্ছ বা গাৰ্জেন নেম আপোনালোকে ভৰাব। ইয়াৰ পাছত আপোনালোকে ফাদাৰ্ছ বা গাৰ্জেন নেম ভৰোৱাৰ পাছত মোবাইল নম্বৰ এটা ভৰাব লাগিব। এনেকুৱা এটা নম্বৰ ভৰাব যিটো মানে ভ্যালিড হয়, যিটোত SMS যায়। আপোনালোকে সেই তেনেকুৱা মোবাইল নম্বৰ এটা ফিল কৰিব। ইয়াত আপোনালোকে সকলোখিনি শুদ্ধকৈ ভৰাব। কাৰেক্ট আপোনালোকে ইনফৰমেশ্যন দিব। ইয়াৰ পাছত আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰিব, মেল নে ফিমেল। ইয়াৰ পিছত আপোনালোকে ভিলেজ টাউন যিটো হয় আপোনালোকৰ সেইটো টাইপ কৰিব। নামটো শুদ্ধকৈ লিখি দিব, ভিলেজখনৰ নাম, গাঁওখনৰ নাম বা টাউনৰ নাম। ইয়াৰ পিছত পোষ্ট অফিচটো ভৰাব আপোনালোকৰ। পোষ্ট অফিচ কি পৰে পোষ্ট অফিচটো টাইপ কৰিব। এনেকৈ আপোনালোকে সকলোখিনি পাৰ্চনেল ইনফৰমেশ্যন যিখিনি আপোনালোকৰ আছে সকলোখিনি ইয়াত ফিল কৰিব। এইখিনি আপোনালোকে নিশ্চয় পাৰিব বন্ধুসকল। পুলিচ ষ্টেচন ভৰাব, ষ্টেট চিলেক্ট কৰিব, ব্লক চিলেক্ট কৰিব, পোষ্টেল পিন মানে আপোনালোকৰ যিটো পিন হয় পিন কোডটো ভৰাব। তেনেকৈ সকলোখিনি ফিল কৰিব। আধাৰ নম্বৰটো ভৰাব, ডিষ্ট্ৰিক্ট, তাৰপাছত ডেট অফ বাৰ্থটো ভৰাব। এনেকৈ সকলোখিনি ফিল কৰিব বন্ধুসকল। আপোনালোকৰ ইনফৰমেশ্যনখিনি শুদ্ধ যিখিনি সকলোখিনি ভৰাব বন্ধুসকল। ভুলকৈ নভৰাব, শুদ্ধকৈ ভৰাব। একেবাৰে শেষত আপোনালোকৰ আধাৰ নম্বৰটো দি দিব। ইয়াৰ পিছত আপোনালোকৰ কোৱালিফিকেশ্যন ভৰাবলৈ আহিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকে কোন ক্লাছলৈকে পঢ়িছে বা কোন ক্লাছ পাছ কৰিছে সেইটো আপোনালোকে ভৰাব, ফিল আপ কৰিব। তাৰপিছত যদি আপোনালোকে HSLC বা হাই ছেকেণ্ডেৰী বা মেট্ৰিক পাছ কৰিছে আপোনালোকে মেট্ৰিক পাছৰো পাৰ্চেণ্টেজ তলৰ ঘৰটোত ভৰাব লাগিব। আৰু ছাইডত যিটো ঘৰ দেখিছে তাত আপোনালোকৰ হাই ছেকেণ্ডেৰী পাৰ্চেণ্টেজটো ফিল কৰিব লাগিব, মানে ভৰাব লাগিব। যদি আপোনালোকে মেট্ৰিকৰ আগত বা 5, 6 বা 8লৈকে আপোনালোকে যদি পাছ কৰিছে তেতিয়া আপোনালোকে পাৰ্চেণ্টেজ ভৰাব নালাগে। কিন্তু মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী ক্ষেত্ৰত বা গ্ৰেজুৱেশ্যনৰ ক্ষেত্ৰত আপোনালোকে পাৰ্চেণ্টেজটো ভৰাব লাগিব। সেইটো মনত ৰাখিব। আপোনালোকে পাৰ্চেণ্টেজটো ভৰাই দিব। ফাৰ্ষ্ট ঘৰটোত আপোনালোকে দেখিছে HSLC, ইয়াত পাৰ্চেণ্টেজটো ভৰাব লাগিব। তাৰপিছত ছাইডত যিটো অপশ্যন আছে, ছাইডত যিটো ঘৰ আছে তাত আপোনাৰ হাই ছেকেণ্ডেৰী পাৰ্চেণ্টেজটো ভৰাব লাগিব। ইয়াৰ পাছত আপোনালোকে আদাৰ ইনফৰমেশ্যন ফিল আপ কৰিব লাগিব। ইয়াত আপোনালোকে ফাৰ্ষ্টতে কাষ্টটো চিলেক্ট কৰিব, কি কাষ্টৰ হয়। ইয়াৰ পিছত কমিউনিটিটো চিলেক্ট কৰিব, আপোনালোকৰ কমিউনিটি কি হয়। এনেকৈ আপোনালোকে আদাৰ যিখিনি ইনফৰমেশ্যন আছে আপোনালোকে আদাৰ ইনফৰমেশ্যন অৰ্থাৎ অন্যান্য যিখিনি ইনফৰমেশ্যন আছে আপোনালোকে সেইখিনি ফিল আপ কৰি ল'ব ধুনীয়াকৈ। ইয়াৰ পিছত আপোনালোকে ৰিলিজন কি হয় দি দিব। ইয়াৰ পিছত যদি আপোনালোকে আগতে ট্ৰেইনিং কিবা পাইছিলে বা ট্ৰেইনিং লৈছিলে আপোনালোকে যদি লৈছিলে য়েছ দিব, নহ'লে ন' দিব। ইয়াৰ পিছত আপোনালোকে এজটো ভৰাব। আৰু যদি ট্ৰেইনিং লৈছিলে আপোনালোকে ডিছক্ৰিপশ্যন কিবা লিখিব পাৰে এই বক্সটোত, যিটো ডিছক্ৰিপশ্যন অফ ট্ৰেইনিং ৰিচিপ্ট বক্স আছে তাত। তাৰপিছত আপোনালোকে ফেমিলি এনুৱেল ইনকাম যিটো বছৰেকীয়া ইনকাম আপোনালোকৰ হয় সেইটো ফিল কৰি দিব। ইয়াৰ পাছত আহিব আপোনালোকে ডকুমেণ্টছ আপলোড কৰিবলৈ। আৰু এটা কথা মন কৰিব, আপোনালোকে PDF-ত ডাউনলোড কৰিব লাগিব। PDF কেনেকৈ আপোনালোকে কৰিব ফটোৰ পৰা, ভিডিঅ' অলৰেডি বনোৱা আছে, আপোনালোকে চেনেলটো ভিজিট কৰি চাই ল'ব। ফাৰ্ষ্টতে আপোনালোকৰ ফটোখন দিব, সেইটো JPG ফৰ্মেটত লাগিব 100 KB ভিতৰত। আৰু ফটো পৰা KB কেনেকৈ কৰিব আপোনালোকে, MB পৰা মানে KB কেনেকৈ কৰিব আপোনালোকে সেইটো চাই ল'ব। ভিডিঅ' অলৰেডি মই বনোৱা আছে, আপোনালোকে চেনেলটো ভিজিট কৰিলে ফটোৰ পৰা MB ফটোৰ পৰা KB কেনেকৈ কৰিব বা আপোনালোকে ফটোৰ পৰা PDF কেনেকৈ বনাব আপোনালোকে চাই ল'ব ভিজিট কৰি চেনেলটো। ইয়াৰ পিছত আপোনালোকে ফাৰ্ষ্টতে আপোনালোকৰ ফটোখন আপলোড কৰিব। তাৰপিছত আপোনালোকে ছিগনেচাৰ এখন ব্লেংক কাগজত আপোনালোকে চাইনটো কৰি ল'ব। চাইনটো কৰি ফটো মাৰি পেলাই আপলোড কৰিব। ছেকেণ্ড অপশ্যনটো আছে আপোনালোকৰ ছিগনেচাৰ আপলোড কৰা। ইয়াৰ পাছত আইডেণ্টিটি প্ৰুফৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ড, পান কাৰ্ড কিবা এটা আপলোড কৰিব। PDF কৰি ল'ব, 500 KB ভিতৰত লাগিব। মই কৈছোঁ PDF কেনেকৈ কৰিব, আপোনালোকে চেনেলটো ভিজিট কৰি চাই ল'ব। ইয়াৰ পিছত কাষ্ট চাৰ্টিফিকেট, ইনকম চাৰ্টিফিকেট যি বিচাৰিছে আপোনালোকে আপলোড কৰি দিব। এনেকৈ চইচ অপশ্যনটোত যিটো চইচ ফাইল বুলি আছে অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰি গেলেৰী অপশ্যনত ক্লিক কৰি আপোনালোকে ইয়াৰ পৰা PDF-টো তাত আপলোড দি দিব।
একেবাৰে শেষত আপোনালোকে প্ৰুফ চাৰ্টিফিকেট দিব লাগিব, এডমিট কাৰ্ডটো দি দিব আপোনালোকৰ, নহ'লে বাৰ্থ চাৰ্টিফিকেট দি দিব, যিটো আছে আপোনালোকৰ সকলোখিনি দি দিব। মই গোটেইখিনি বন্ধুসকল ভিডিঅ'টোত দেখুৱাই দিয়া নাই, আপোনালোকে নিজে দিব পাৰিব, যিকেইটা খুজিছে সেইকেইটা আপোনালোকে নিজে বুজি পাব। বুজি নাপালে আপোনালোকে কমেণ্ট কৰিব। মই ভিডিঅ'টো দীঘলীয়া নকৰোঁ বন্ধুসকল, দীঘলীয়া কৰিলে আপোনালোকৰ কনফিউজ হ'ব, মানে আপোনালোকৰ কনফিউজ লাগিব, বহুত ক্ৰিটিকেল টান যেন লাগিব এপ্লাই কৰাটো তেনেই সহজ বন্ধুসকল, সেইকাৰণে মই দীঘলীয়া কৰা নাই। আপোনালোকে যিকেইটা খুজিছে সেইকেইটা দি দিব। চুজ ফাইলত ক্লিক কৰি পেলাই গেলেৰী বা ডাইৰেক্ট আপোনালোকে দিব পাৰিব। ইয়াত সকলোখিনি ফিল আপ কৰাৰ পিছত আৰু ডকুমেণ্টছ আপলোড কৰাৰ পিছত আপোনালোকে ভালকৈ এবাৰ চাই ল'ব, সকলোখিনি ফিল কৰিলে নে। তাৰপিছত তললৈ যাব, তলত গৈ পেলাই এটা ছাবমিট অপশ্যন দেখিব, আপোনালোকে সেই অপশ্যনটোত ক্লিক কৰি দিব। তলত ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ পিছত এনেকুৱাকৈ পেজখন মুকলি হ'ব। আকৌ এনেকৈ আপোনালোকৰ ফটোখন আৰু এটা মেছেজো আহিব ওপৰত, আপোনালোকে দেখিছে এটা OTP আহিব আপোনালোকৰ ৰেজিষ্টাৰ নম্বৰত, যিটো নম্বৰ দি থৈছে। তাৰপিছত আপোনালোকৰ ছিগনেচাৰ ফটো এনেকৈ আহি যাব হোম পেজখনত। ইয়াত আপোনালোকে OTPটো ছাইডত ফিল কৰিব, যিটো OTP অপশ্যন আছে তাত সেই বক্সটোত ফিল কৰিব, 6 ডিজিটৰ এটা OTP যাব। ইয়াৰ পিছত আপোনালোকে ভেৰিফাই যিটো অপশ্যন দেখিব, ভেৰিফাই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ৰিচিপ্টটো ওলাই যাব মুখৰ আগত। আপোনালোকে সেইটো ডাউনলোড কৰি থ'ব পাৰিব, PDF কৰি বা স্ক্ৰীনশ্বট মাৰি থ'ব। আপোনালোকে OTP ভেৰিফাইড ছাকচেছফুলি হোৱাৰ পিছত অ'কে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এই দেখিলে আপোনালোকে এনেকৈ ফৰ্মখন ডাউনলোড হৈ যাব। ইয়াত আপোনালোকে PDF কৰি ডাউনলোড ল'ব বা স্ক্ৰীনশ্বট এটা মাৰি থ'ব। ইয়াত এটা আপোনালোকে ID পাব, সেই IDটো আপোনালোকে ৰাখিব, ষ্টেটাছ চাব পাৰিব। পাছত এনেকৈ আপোনালোকে অতি সহজতে নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰিব ফ্ৰী ই-ৰিক্সাৰ কাৰণে। আৰু বন্ধুসকল মই আগৰ ভিডিঅ'টো কৈছোঁ, সম্পূৰ্ণ ফ্ৰী নহয়, 80% চৰকাৰে দিব, 20% আপোনালোকে নিজে দিব লাগিব। এনেকৈ আপোনালোকে এপ্লাই কৰিব অতি সোনকালে, আৰু মাত্ৰ হাতত 2 দিন সময় আছে। 2 দিনৰ ভিতৰতে আপোনালোকে অতি সোনকালে এপ্লাই কৰি দিয়ক। যিসকলে এপ্লাই কৰা নাই, 17 তাৰিখ লাষ্ট ডেট বন্ধুসকল, 17 তাৰিখৰ আগতে অতি সোনকালে এপ্লাই কৰি দিয়ক। গতিকে বন্ধুসকল ভিডিঅ'টো যিমানে আছিলে, যদি চাই ভাল পালে লাইক এটা কৰিব, আৰু বন্ধুসকল ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। আৰু ভিডিঅ'টো লাইক কৰিব, আৰু কিবা কনফিউজ হৈ থাকিলে আপোনালোকে কমেণ্ট কৰি জনাব নিশ্চয়। ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। ধন্যবাদ। জয় আই অসম।